আজিৰ ব্লগটোত মই মোৰ গোঁসাই ঘৰ স্থাপন কৰিম। চাবচোন কেনেকৈ। এয়া আমাৰ ঘৰৰ ফুল দেই। গোটেইখিনি লৈ ৰেডি কৰি এতিয়া গোঁসাই ঘৰত অলপ গংগা পানী দি শুদ্ধ কৰি ল'লোঁ। তাৰপিছতে পানীত অলপ গংগাৰ পানী আৰু অগৰু দি পানীটোত শুদ্ধ কৰি ল'লোঁ। শুদ্ধ কৰি লোৱাৰ পাছত তাত অলপ গামোচাৰ টুকুৰা এটা দি মূৰ্তিখিনিক শুদ্ধ কৰি লৈছোঁ। প্ৰথমতেই মই গণেশ দেৱতাক যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ শুদ্ধ কৰিব, আৰু এটা শুকান গামোচা দি মোহাৰিও দিলোঁ। তাৰপিছত এজন এজনকৈ মই 3টা মূৰ্তি বহাম বুলি ভাবিছিলোঁ, আৰু তেওঁলোকক চবকে গা ধুৱাই ৰেডি কৰি ল'লোঁ। তাৰপিছতে চাবচোন, যিমানখিনি সৰু সুৰা নিয়ম জানো সিমানখিনি কৰিয়ে স্থাপন কৰিছোঁ। আৰু তাৰপিছত মই মোৰ গুৰুদেৱ মহাৰাজ দিব্যানন্দজী মহাৰাজক শুদ্ধ কৰি লৈছোঁ। তেওঁকো মই মোৰ গোঁসাই ঘৰত বহাম। আসন এটা পাতি লৈ প্ৰথমত গণেশ দেৱতাক বহাই লৈছোঁ, তাৰপিছত সাই বাবাক বহাইছোঁ, আসন গ্ৰহণ কৰিব দিছোঁ তেওঁলোকক। তাৰপিছত গুৰুদেৱকো বহাই লৈছোঁ। এতিয়া চাব, হালধিত অলপ তেল দি মিক্স কৰি ল'লোঁ মই, এইটো তিলক কৰিবৰ কাৰণে। তাৰপিছত অলপ সেন্দুৰত তেল দি মিক্স কৰি লৈছোঁ। এতিয়া বটাটো চাবচোন, মোৰ ইয়াত তেল আছে, হালধি আছে, আৰু এই মালাকেইটা মই নিজে বনাইছোঁ দেই। ধান দুব্বাও লৈ লৈছোঁ। মালা পিন্ধাই চবকে ৰেডি কৰি দিছোঁ দেই। মই মোৰ মতেই কৰি আছোঁ, লাহে লাহে অলপ অলপকৈ। তাৰপিছত তিলক কৰি দিলোঁ হালধি দি আৰু সেন্দুৰ দি। ধান দুব্বা দি দিছোঁ, কিয়নো প্ৰথমবাৰ পাতিছোঁতো। তাৰপিছত যিমান ফুল পাৰিছোঁ অলপ অলপকৈ সজাই দিলোঁ। গোঁসাই ঘৰটোৰ বিষয়ে অলপ পাতোঁ দেই। এই গোঁসাই ঘৰটো মোৰ বৰজনাই বনাই দিছে, ইমিডিয়েটলি বনাই দিছে। মই এদিনত কৈছোঁ, এদিনতে বনাই দিলে। আপোনালোকৰ যদি ভাল লাগিছে সেইটো আমাক অৰ্ডাৰ দিব পাৰে। তাৰপিছতে ভোগ লগাই দিলোঁ। আজি বিশেষ একো কৰিব পৰা নাছিলোঁ, কিয়নো সৰু বাচ্চা আছে ন ঘৰত, সেইকাৰণে 5টা মিঠাই দি দিলোঁ। তাৰপিছত চাকি বাতি জ্বলালোঁ। জ্বলাই মেলি অলপ আৰতি কৰি ল'লোঁ। আৰতি কৰাৰ পাছত চাবচোন, কোন আহিব মোৰ লগত আৰতি কৰিবলৈ ভগৱানক। এয়া চাওক, ৰিপাঞ্চীৰ এণ্ট্ৰি হৈছে। তাই আহিয়ে ইমান ব্ৰাইট কালাৰ দেখি চব বস্তু চুব ট্ৰাই কৰি আছে। পাৰিলে ফুলখিনি হাতত লৈয়ে ল'ব তাই, চাবচোন। এতিয়া আমি মাক জীয়েকে অলপ ফটোজ ক্লিক কৰি ল'লোঁ। তাইৰ পাপাই তাইক হহুৱাই আছিলে, তাইও হাঁহি আছিলে, আৰু অলপ ফটোজ ক্লিক কৰিয়ে আজিৰ কাৰণে পূজা শেষ কৰিলোঁ। মোৰ সৰু গোঁসাই ঘৰটো কেনেকুৱা লাগিলে আপোনালোকৰ জনাবচোন কমেণ্টত, আৰু কিবা ভুল হ'লে ক্ষমা কৰিব। আজিলৈ ইমানে, বাই।